নমস্কাৰ, আজি আমি গৈ আছোঁ শিলঘাটৰ অশোকাষ্টমী মেলা চাবলৈ। বা আৰু ভিনদেউৰ সৈতে আমাৰ সকলো পৰিয়াল মিলি আজি শিলঘাটত মেলা চাবলৈ আহিছোঁ। ব্ৰহ্মপুত্ৰ নদীখনৰ পাৰখন কিমান ধুনীয়া সৌন্দৰ্যময় হৈ উঠিছে আৰু তাতে আমি পৰিয়াল মিলি চাহ বিস্কুট খালোঁ। যিহেতু অত দূৰ আহিছোঁ ট্ৰেভেল কৰি, কষ্টমান হৈছে, বাবে সকলোৱে মিলি পেলাই আমি চাহ খাই দোকানবোৰ চাব ওলাইছোঁ। আৰু দেখিছোঁ নহয় কিমানবোৰ মানুহ, দোকান বজাৰ, বহুত দোকান দিছে। চাইও ভাল লাগিছে বস্তুবোৰ। আমি আমাৰ গোসাঁনী আকৌ কিনি লৈ বস্তু এটা খেলা বস্তু কিনাৰ পিছতহে তাই খান্দি আৰু এইবোৰ আমি কেওফালে চাই কৰি লৈ আমি এখন জুলনা বুলিয়ে ক'ব লাগিব, এখন তাত উঠি লৈ আমি ওপৰলৈ যাব ওলাইছোঁ। শ্ৰী কামাখ্যা দেৱালয় সোমাই লৈ ইমানবোৰ ষ্টেপ আছে নহয়। শুক্ৰবাৰ মাহঁতে ইয়াত যাব লৈছে। বহুত দূৰ ভাগৰ লাগি গৈছিলোঁ একদম। দেখিছে নহয় কিমান দীঘলীয়া ৰাস্তা। ইয়াৰ ভিতৰত সোমাই আহিলৈ আমি ইয়াৰ ভিতৰত প্ৰৱেশ কৰিব লৈছোঁ। মাহঁতে চাকি বন্তি কিনি খায় আৰু মই কেওফালৰ সৌন্দৰ্যবোৰ চাই আছোঁ। যিহেতু পাহাৰৰ ওপৰত কিমান ভাল লাগিছে মানুহবোৰৰ সৈতে, আৰু সকলো পৰিৱেশ চাই আছোঁ মই। সকলোৱে ফটো চটো উঠি আছে আৰু ইয়াৰ ভিতৰত আহি আমি চাকি বন্তি জ্বলাই লৈছোঁ। আৰু তাৰ পিছত আমি ইয়াৰ ভিতৰ ভাগ দৰ্শন কৰিব আহিছোঁ। বহুত লাইন লাগি আছে মানুহবোৰৰ। আৰু আমি ওলাই আহিলোঁ সকলো মিলি ভাত গ্ৰহণ কৰি। তাৰপিছত আমি হোটেলত ভাত সাজ খাই সকলো ঘূৰা ঘূৰি যাব ওলাইছোঁ। আৰু অহা সময়ত যে ইমান বৰষুণ দিছে, ভালো লাগে কেনেকৈ কিবা সময়ত। আজিলৈ এইকণতে সমাপ্ত কৰিলোঁ মোৰ প্ৰথমটো ভিডিঅ'। বাই বাই।